एसएमएस सिंगर जुबिन गर्ग मुरिगिना 13 days हुआ लगा रिचुअल दो आज अक्टोबर 1 ते मनाइसे जोरहाट डिस्ट्रिक्ट स्टेडियम दे इधर ला सोलम सेरेमनी दो पुजुर ब्रा शुरू हुई ताते अलग अलग धर्म ब्रा प्रार्थना करी दिया दिखी पाइसे इतलो नाम कीर्तन भगवत रिसाइटल्स और फ्लोरल ट्रिब्यूट्स ताकि सिंगर गर्ग ते ट्रिब्यूट दिबो कारणे सोलम सेरेमनी देवी ताई लगा thousands of supporters fans और delegates बिशी आइसे ताते एसएम कांग्रेस एमपी गौरव गोगोई कर्नाटका डेप्टी चीफ मिनिस्टर डीके शिवकुमार भी आइगिना थाका दिखी पाइसे Country laga music legend Jubin Garg aro Assam laga hardtop mokan kobo pare across the country tai mokan ke chari kine ja aji 13 days hoise aro etia moi ase Jorhat district laga stadium te moi video journalist ke ekbar aji laga date kuntu 1 October ase aro 1 October te etia Jubin Garg laga fine and rights kuntu already Assam government pora aro takhanla family pora decide kori kine Jorhat te organize koribole laga kuntu ডিসিশন লৈ থাকিছিলে ইটো পিছতে আজি এতিয়া 1 অক্টোবৰ দিনতে জোৰহাট ষ্টেডিয়ামতে এনেকা তাইকে ফাইনেল ৰাইটস দি আছে আৰু অলৰেডি বেছিভাগ ডেলিগেটস বেছিভাগ আসাম গভৰ্ণমেণ্ট লাগা মিনিষ্টাৰ্স খান বি হবি আৰু দুসৰা এক্ৰছ দা নৰ্থ ইষ্ট ইয়াতে পাব্লিক খান আহি কিনে তাইকে ফাইনেল ৰাইটস দিয়া মখান দেখি আছে আৰু জুবিন গাৰ্গ কোৱা নিচিনা কোনটো জুবিন গাৰ্গ লাগা হোম টাউন আছিলে জোৰহাট ডিস্ট্ৰিক্ট আৰু তাই সদায় একটা কালচারাল প্রোগ্রাম অ্যাটেন্ড করা টাইমতে সদায় তাই ইয়াতে জোরহাট ডিস্ট্রিক্ট লাগা ইউথ খানকে বি হবে অ্যাক্রস দ্য কান্ট্রি অ্যাক্রস দ্য নর্থ ইস্ট মিউজিক কারণে আসামিজ কালচার কারণে ভাল কাম করিবি কই কিনে সদায় এনকারেজ কৰি থাকা একটা ছোকরা আৰু এতিয়া কোনটো আপুনি ভিজুয়ালসতে দেখি আছে তাই সদায় মিউজিক কারণে নাথাকা মানুহ কারণে দুখিয়া মানুহ কারণে কিমান ভাল কাম কৰি কিনে যাইছে আৰু not only here in northeast across the country Bollywood TV tai kiman ekta dangor role play kori kine jaise etu moi notun pura nokoile bi hobo aru etu Jubin Garg aji gana gabole nohoy tai laga final rights nimitehe aji Jorhat district te ahi kina etia sob manu khan etia kun dekhi ase apni khan tate ahi kine tai laga dead body anala kunto coffin nohole bi tate laga final rights rituals koribo nimite ki ate activities mokan Hindu community khan kore etu laga hisabe accordingly taike final rights di ase aru video journalist pura dekhai thaka nichena eta ekta huge gathering kote apni khan besibag delegates aha dekhibo aru Hindu নাম ধৰম কোনটো মখান হিন্দু কমিউনিটি লাga rituals follow কৰি কিনে এতিয়া এটো কৰি থাকা মখান দেখি পাই আছে আৰু জুবিন গাৰ্গ তো মখান মাজে পৰা যোৱাটো not only loss এনেকা কোৱাই নহয় একটা এৰা খতম হৈছে গগনে মখান কব পাৰে এতিয়া আপুনি দেখি থাকা নিচিনা কিমান ভিজুয়ালস আপনি খান দেখি আছে খালি তাইকে তো ফাইনাল রাইটস দিবলে আহি কেনে আছে আৰু কোৱা নিচিনা জুবিন গাৰ্গ এটো ষ্টেডিয়ামতে বেছি ভাগ প্ৰগ্ৰাম কৰিছিল আৰু ঠিক এটো লাগা কিনাৰতে লাষ্ট ইয়াৰ টাই 50 years birthday भी celebration কৰিছে হলে भी unfortunately আজি কোনটো জাগাতে তাইক লাগা ফাইনাল রাইটস লবলে আছে
ঠিক এইটো জায়গাতে তাই চিফ গেষ্ট হৈ কিনে বি আহিবলৈ লগা কথা একটা আছিলে বাট আজি লগা ডেটতে আনফৰ্চুনেটলি তাইলা ডেড বডি আৰু তাইলা ফাইনেল ৰাইটছ হে মখান দেখাবলৈ আপনি খানকে পাৰি আছে আৰু ইটো আছে একটা গোল্ডেন এৰা কোনটো দে মখান জুবিন লগা গানা শুনি কিনে হবি জুবিন লগা মিউজিক শুনি কিনে একটা বাচ্চা পৰা বুঢ়া মানুহবি ডাঙৰ হোৱা লগা একটা কাহিনী আৰু বেছিভাগ ডেলিগেটছ এতিয়া আপনি খান আহা দেখি আছে আৰু যেনেকা এতিয়া মানুহ এতিয়া 1 বাজিবলৈ টাইম হৈছে এতিয়া বি কোনটো ডেলিগেটছ খান আহি আছে এইটো ডেলিগেটছ খান নট অনলি হিয়াৰ ইন যোৰহাট এক্ৰছ দ্য নৰ্থ ইষ্ট ইয়াতে বেছিভাগ মানুহ আহিছে সব লগা একটাই মোটিভ আছে কি মখানলা বিলভ সিংগাৰ জুবিন গাৰ্গ লগা ফাইনেল ৰাইটছটো ভাল পৰা হ'ব লাগে আৰু একটা ভাল খবৰ মই আপনি খানকে জনাই দিব যেনেকা ইয়াতে আজি তাই লগা 13 ডেজ লা কোনটো ফাইনেল ৰাইটছ ইয়াতে কৰি আছে আৰু একটা সাইডতে আজি তাইলা কোনটো একিউজ থাকিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এইটো অলৰেডি ছিংগাপুৰৰ পৰা আহি কিনে গুৱাহাটী পਹੁঁচা টাইমতে আসাম লগা SIT টিম কোনটো পহিলা পৰা তাতে খাৰা থাকিছে তাতে ধৰিছে কৈ কিনে এতিয়া সব জায়গাৰ পৰা খবৰ আহি আছে আৰু অলৰেডি তাইকে 14 ডেজ লগা জিম্মাতে লৈছে CGM কোৰ্টে তাইক CGM লগা ঘৰতে তাইকে যাই কিনে প্ৰডিউচ কৰাৰ পিছতে 14 ডেজ লগা জিম্মাতে লৈ কিনে এতিয়া SIT পৰা তাইকে ইন্ট্ৰোগেশ্যন কৰিব আৰু আসামটো সব জায়গাতে আপসেট থাকা টাইমতে সব মানুহ লগা পাব্লিক লগা একটা ডিমান্ড থাকিছে কি আসাম লগা হাৰ্ট থ্ৰব আৰু বলিউড লগা কোনটো মিউজিক লিজেন্ড মখান ক'ব পাৰে জুবিন গাৰ্গকে নৰ্মেল ডেথ নহয় জুবিন গাৰ্গটো তাতে মাৰ্ডাৰ কৰা হৈছে আৰু মেইন একিউজ কোনটো শ্যাম কানু মহন্ত কোন অৰ্গেনাইজাৰ থাকিছিলে আৰু সিদ্ধাৰ্থ শৰ্মা ওয়াজ দ্য মেনেজাৰ অফ জুবিন গাৰ্গ তাই প্ৰাইম একিউজ আছে কৈ কিনে বেছিভাগ কন্ট্ৰভাৰ্সি যাই থকা টাইমতে যাক আজি মৰ্নিং ফালে তাখানকে গ্ৰেপ্তাৰ কৰা লগা আৰু এৰেষ্ট কৰা লগা মখান খবৰ জানাবলৈ পাৰি আছে আৰু এতিয়া কোনটো জায়গাতে মই আছে তাতে ফাইনেল ৰাইটছ হৈ আছে হলে বি একটা মানুহ লগা মনতে খবৰ ভাল মন ভাল লাগি থাকাটো কোনটো একিউজ প্ৰাইম একিউজ আৰু প্ৰাইম উইটনেছ মখান ক'ব পাৰে আৰু অলৰেডি তাই লগা ভাই কোনটো সন্দীপন গাৰ্গ তাখানলা ফেমিলি মেম্বাৰ বি আছে তাখান বি কালি মিডিয়াতে বেছিভাগ কথা কৈছে আৰু জুবিন গাৰ্গ লগা ৱাইফ পৰা FIR দিয়াৰ পিছতে এতিয়া কেছ কণ্টিনিউৱাছলি SIT খান নিজৰ ডিউটি ভাল পৰা কৰি আছে কাৰণে আসাম লগা CM পৰা বি বাৰ বাৰ এছুৰেঞ্চ দি আছে আৰু এতিয়া কোনটো জায়গাতে আছে মই এইটো আছে যোৰহাট ষ্টেডিয়াম মই ভিডিঅ' জাৰ্নেলিষ্টকে একবাৰ সাৰাউণ্ডিং ভিজুৱেলছ দেখাবলৈ ক'ব ইয়াতে টাইট সিকিউৰিটি বি হবি আৰু মানুহখান আহা নিমিতে কি ইয়াতে ফৰ্মেলিটিজ খান লাগে এভৰিৱেৰ এইটো ফৰ্মেলিটিজ খান ভাল পৰা কৰি থকা দেখি পাই আছে আৰু ইটো ষ্টেডিয়ামতে জুবিন গাৰ্গ পৰা একবাৰ দুইবাৰ নহয় হাজাৰ বাৰ ইয়াতে প্ৰগ্ৰেম কৰি কিনে যা আৰু জুবিন গাৰ্গ লগা লাইফ লগা বেছিভাগ ইয়াতে পৰাহে শুৰু হোৱা লগা কথা আছে আৰু সি তাই কিমান প্ৰগ্ৰামতে আহিলে বি যোৰহাটটো নিজৰ জাগা আছে কৈ কিনে বেছি প্ৰাউড কৰি থাকিছে আৰু এইটো যোৰহাট ষ্টেডিয়ামতে আজি তাই লগা এনেকা ফাইনেল ৰাইটছ মখান দেখাবলৈ পাই কিনে নিজৰ বি একটা আফসোস আছে হলে বি তাই লগা ডেড বডি অলৰেডি মখান লগা বিচতে নাই হলে বি তাই লগা ভাল কাম আৰু তাই লগা ভাল এক্টিভিটিজ কাম সদায় আসাম মানুহ নিজৰ মাজতে ৰাখিব কৈ কিনে একটা প্ৰমিস কৰি আছে আৰু একটা সাইড পৰা চাইছে কলা আজি কোনটো ডেটে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এৰেষ্ট হৈছে এইটো এৰেষ্ট হোৱা পৰা পিছতে এতিয়া অলপ মানুহখান ইমোশনসটো নহলে মানুহখান লগা জাস্টিসটো পাব কৈ কিনে একটা হোপ কৰি আছে আৰু বেছিভাগ ইয়াতে মিউজিচিয়ানছ খান বি হবি বেছিভাগ জাগা পৰা তাই লগা চাইল্ডহুড ফ্ৰেণ্ড খান বি হবি সব আহি কিনে থকা মখান দেখি পাই আছে আৰু এতিয়া দিন লগা টাইম পাৰ হৈছে হলে বি মানুহখান আহাটো মখান দেখি আছে আৰু বেছিভাগ জাগা পৰা মিনিষ্টাৰ্ছ খান বি হবি বেছিভাগ জাগা পৰা কালচাৰেল ৰিলেটেড মানুহখান আহা মখান দেখি পাই আছে আৰু আপুনি খান ষ্টেডিয়ামতে দূৰ দূৰতে জুম কৰি কিনে ভিডিঅ' জাৰ্নেলিষ্ট পৰা দেখাই আছে এইটো গেদাৰিং আছে জুবিন গাৰ্গ লগা ফাইনেল ৰাইটছ কোনটো এতিয়া যোৰহাট ষ্টেডিয়াম পৰা লৈ আছে এইটো জাগা লগা একটা ভিজুৱেলছ আৰু এইটো ভিজুৱেলছতে মখান আপুনি খানকে ক্লিয়াৰলি দেখাবলৈ পাৰি আছে কি হাউ পপুলাৰ হয় জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ লগা এইটো দিন মখান ইমান জলদি দেখাব লাগিব কৈ কিনে মখান স্বপ্নাতে বি একবাৰ বি নাভাবা লগা নিচিনা কথা আছে আৰু সব জাগাতে এতিয়া জুবিন গাৰ্গ লগা এইটো ফাইনেল ৰাইটছ দিব
নিমিত্তে কোন মানুহ আসাম পৰা গুৱাহাটী সাইডতে হলেবি নহলেবি কোনটো সোনাপুৰতে তাইলা ফাইনেল কোনটো তাতে তাইকে বাৰিত কৰিছে তাতে যাবলৈ নাপাৰা খান ইয়াতে আহি কিনে তাইকে ফাইনেল ৰাইটস দিবি কৈ কিনে গভৰ্ণমেণ্ট খান পৰা ডিসাইড কৰাৰ পিছতে আৰু ঘৰ মানুহ খানকে এগ্ৰি কৰাৰ পিছতে এইটো প্ৰগ্ৰাম এনেকা কৰি আছে আৰু কালচাৰেল মিনিষ্টাৰ মখান দেখি আছে মই জুম কৰি কিনে দেখাবলৈ ক'ব কোনটো একটা ফিল্ড লগা 20 ঠিক বাচ্চা একটা ধৰি কিনে যাই আছে এইটো আছে কালচাৰেল মিনিষ্টাৰ বিমল বৰা আৰু তাই ডে 1 পৰা মখান দেখি আছে তাই একটা কন্টিনিউয়াসলি জুবিন লগা এইটো প্ৰগ্ৰামতে আহি কিনে ভাল পৰা ইয়াতে অবজাৰ্ভ কৰি আছে নহলে বি যোৰহাট লগা ডিসি যোৰহাট লগা এসপি এভৰিৱেৰ সব জাগাতে ভাল পৰা এইটো হৈ যাব নিমিতে ভাল পৰা কৰি থকা মহান দেখি পাই আছে আৰু এতিয়া এনেকাই জুবিন গাৰ্গ লগা ফাইনেল ৰাইটস অক্টোবৰ 1 তে এনেকা মহান দেখাবলৈ পাৰি আছে আৰু এতিয়া মহান লগতে কানেক্ট হ'ব কালচাৰেল মিনিষ্টাৰ অফ আসাম বিমল বৰা তো স্যাৰ ইতিমধ্যে আমি দেখি পাইছো হাজাৰ হাজাৰ মানুহ সমাগম হৈছে তেওঁৰ এই যে আজি কাৰ্যসূচীত কি ক'ব আজি খুব সোনকালে হয়তো আমি এইটো দিনৰ কল্পনা কৰা নাছিল আজি এইটো দিন দেখিবলগীয়া এইটো মৃত্যু আছিলে কাৰণ জুবিন গাৰ্গৰ যি সৃষ্টি এই সৃষ্টিয়ে বহু বছৰ ধৰি আমাৰ সমাজখনক অৰুণোদিত কৰাৰ সম্ভাৱনা আছিলে কিন্তু কোনেও নিবিচৰা এটা মৃত্যু যি মৃত্যুৱে জুবিন গাৰ্গক আমাৰ মাজৰ পৰা লৈ গ'ল কিন্তু তেওঁৰ সৃষ্টিৰাজি সদায় যুগে যুগে অমৰ হৈ থাকিব আৰু তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰ্থে সমগ্ৰ অসমবাসীয়ে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু আজি তেখেতৰ 13 দিনৰ যি মাংগলিক কৰ্ম সেই মাংগলিক কৰ্ম উপলক্ষে ৰাইজে যোৰহাটৰ ৰাইজে ৰাজহুৱাভাৱে এই মাংগলিক কৰ্মৰ আয়োজন কৰিছে অসম চৰকাৰে ইয়াত সহযোগিতা কৰিছে আৰু তেখেতক শেষ শ্ৰদ্ধা জনাবৰ কাৰণে সকলো লোক তেখেতৰ মাংগলিক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিছে এফালে দেখা গৈছে য'ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বহুত এটা ৰিভলিউচনৰ নিচিনা হৈছে আৰু আজিৰ ডেটতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে অসম আৰক্ষীয়ে SIT দলে গ্ৰেপ্তাৰ কৰিছে মানুহৰ মাজত অকমান হ'লেও যে আশাৰ ৰেঙনি দেখা পোৱা গৈছে যে জুবিন গাৰ্গৰ এই হত্যাৰ তদন্তটো যে এটা ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে সেই ক্ষেত্ৰত আপুনি মানুহৰ এই আবেগক আমাৰ চৰকাৰ ফুল্লি কমিটেড কাৰণ জুবিন গাৰ্গৰ যি মৃত্যুৰ প্ৰকৃত কাৰণ এই মৃত্যুৰ কাৰণ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰাৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায়গতভাৱে আইনগতভাৱে পদক্ষেপ গ্ৰহণ কৰিছে CIDক নিৰ্দেশ দিছিলে SIT গঠন কৰি দিছে আৰু তেওঁলোকে এই প্ৰকৃত ৰহস্য উদ্ঘাটনৰ যি তদন্ত এই তদন্ত আগবাঢ়ি গৈছে আৰু যি দুজন ব্যক্তিৰ নাম ৰাইজে উচ্চাৰণ কৰি আছে তেওঁলোক যিহেতু অৰ্গেনাইজাৰ আছিলে এজন মেনেজাৰ আছিলে তেওঁলোকক আটক কৰি হুটপুচ কৰিলে আৰু অধিক ৰহস্য উদ্ঘাটন হ'ব আৰু তেওঁলোকক আজি আটক কৰিছে ধন্যবাদ স্যাৰ আৰু এইটো কোন কালচাৰেল মিনিষ্টাৰ অলৰেডি হৰ্ণবিল টিভিতে ক্লিয়াৰলি কৈছে আসাম লগা কোনটো অনাৰেবল CM ছাৰ পৰা যেনেকা কোনটো কেছ প্ৰাইম একিউজ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত আজি লগা ডেটতে ছিংগাপুৰৰ পৰা ঠিক অহা টাইমতে এয়াৰপৰ্টতে তাইকে এৰেষ্ট কৰাৰ পিছতে আৰু সিদ্ধাৰ্থ শৰ্মাকে গোৰগাঁৱৰ পৰা দিল্লীৰ পৰা হাৰিয়ানাৰ পৰা এৰেষ্ট কৰাৰ পিছতে একটা নতুন মানুহ লগা মনতে হোপ দেখি আছে কোনটো হোপতে জলদি জুবিন গাৰ্গ লগা এইটো মিস্ট্ৰি ডেট লগা ৰিজাল্ট আৰু আসাম গভৰ্ণমেণ্ট পৰা এচুৰেঞ্চ দিয়া নিচিনা পাব্লিক লগা ইমোশনছকে পাব্লিক পৰা কোনটো জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকা একটা ডিমাণ্ড কৰি আছে এইটো ডিমাণ্ড জলদি ফুলফিল হ'ব কৈ কিনে হোপ কৰি আছে আৰু মই ভিডিঅ' জাৰ্নেলিষ্টকে এতিয়া সাৰাউণ্ডিং একটা ভিজুৱেলছ এগেইন দেখাবলৈ ক'ব এতিয়া বি আধা দিন যা পিছতে বি এনেকা গেডাৰিং জুবিন গাৰ্গ লগা আৰু কালচাৰেল মিনিষ্টাৰ পৰা অলৰেডি ক্লিয়াৰলি কৈছে জুবিন গাৰ্গ লগা এইটো কোনটো ডেট ওপৰতে আসাম লগা CM পৰা কেনেকা একটা ষ্ট্ৰিক্ট একশ্যন CIDকে হবি নহ'লে বি SITকে দি কিনে আছে এইটোৰ ওপৰতে একৰ্ডিংলি কাম হৈ যাব মানুহকে
অনাৰেবল কোৰ্ট খান লগা প্ৰচেছ খান ওপৰতে একবাৰ ফেইথ ৰাখিবি কৈ কিনে তাই বি ৰিকুৱেষ্ট কৰি আছে আৰু এতিয়া মখান জুবিন গাৰ্গ লগা ফাইনেল ৰাইটছ কোনটো যোৰহাট ডিষ্ট্ৰিক্ট লগা ষ্টেডিয়াম পৰা দেখাই আছে তাতে কালচাৰেল মিনিষ্টাৰকে লগ পোৱা টাইমতে তাই বি এইটো কেছ ওপৰতে কি প্ৰচেছিং যাই আছে নহ'লে বি কি ফৰ্মেলিটিজ নহ'লে বি কি ইনকুৱাৰী যাই আছে এইটো লগা ওপৰতে কথা কৰিছে আৰু এতিয়া ঠিক দিন লগা বিচতে বি এনেকা জুবিন গাৰ্গ লগা মখান ফাইনেল ৰাইটছ মানুহখান আলাগ আলাগ জাগাৰ পৰা আহি কিনে দি থকা মখান দেখি পাই আছে